নমস্কাৰ বাইদেউসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলৰ বাবে এই ভিডিঅটো প্ৰস্তুত কৰিছো অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলে প্ৰতিদিনে অক্লান্তভাৱে কাম কৰে শিশুক খুওৱা ওজন কৰা টিকা দিয়া মিটিঙত অংশ লোৱা তাৰ উপৰিও আৰু বিভিন্ন কামত নিয়োজিত হ'বলগীয়া হয় তেওঁলোকৰ যথেষ্টখিনি কষ্ট হয় কিন্তু তেওঁলোকৰ সকলোৰে এটাই প্ৰশ্ন যে তেওঁলোকৰ মাননি কেতিয়া বৃদ্ধি হ'ব গতিকে এই ভিডিঅটো আপোনালোকৰ বাবে বনাইছো আৰু এই ভিডিঅটোত আমি আপোনালোকৰ বিভিন্ন কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম মাননি কেতিয়া বৃদ্ধি হ'ব বা বিভিন্ন ধৰণৰ অন্য কথা ভিডিঅটো শেষলৈকে চাওক সকলোখিনি জানিব পাৰিব অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই যথেষ্ট কম মাননি পোৱা দেখা যায় তাৰ আগতে মই আপোনালোকক আজি দেখুৱাম যে ভাৰতৰ অন্য ৰাজ্যসমূহৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলে কিমান মাননি লাভ কৰে আৰু কোনখন ৰাজ্যত সৰ্বাধিক হয় আৰু যেহেতু কেন্দ্ৰ চৰকাৰে মাননি বৃদ্ধিৰ কথা উল্লেখ কৰি থকা দেখা গৈছে কিন্তু কেতিয়াকৈ এই মাননি বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যদিও যোৱা মাহত কিছুমানে লাভ কৰা নাই কিন্তু হেতু চিন্তা কৰিবলগীয়া নাই অহা মাহৰ পৰা নিশ্চয় লাভ কৰিব আপোনালোকে অসমত এতিয়া কেন্দ্ৰ চৰকাৰৰ পৰা 4500 কৰ্মীৰ বাবে আৰু সহায়িকাৰ বাবে 2250 টকা কেন্দ্ৰ চৰকাৰে দিয়ে আৰু বাকিখিনি ৰাজ্য চৰকাৰৰ মিলাই তেওঁলোকৰ মাননি কিছু পৰিমাণে বৃদ্ধি হৈছে আৰু এতিয়া ৰাজ্য চৰকাৰে বৃদ্ধি কৰা দেখা গৈছে হয়তো কিছুমানে লাভ কৰিছে আৰু কিছুমানে লাভ কৰা নাই চাগে এটো মই ভালদৰে জ্ঞাত নহয় কিন্তু মই আপোনালোকক অন্য এটা প্ৰসংগতহে দেখুৱাব বিচাৰিছো অন্য ৰাজ্যৰ চাওক আপোনালোকে তেলেংগানাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই মাহত 13650 টকা আৰু সহায়িকাই 7800 টকা পায় হাৰিয়ানাত 13500 আৰু সহায়িকাই 7500 টকা পায় গুজৰাটত প্ৰায় 10500 টকা কৰ্ণাটকত 11000 টকা লাভ কৰে আৰু তামিলনাডুত অভিজ্ঞতা অনুসৰি তামিলনাডুত কিছুমান প্ৰমোশনো দিয়া দেখা যায় তাতে 8200 টকাৰ পৰা 24200 টকালৈ মাননি পোৱা দেখা যায় ছত্তীশগড় মধ্যপ্ৰদেশ পাঞ্জাব ইত্যাদিতো 10000 ৰ ওপৰত কিন্তু আমাৰ অসমত বহুত মানে 5500 টকাৰ পৰা 8000 টকা এনেকুৱা ধৰণৰ সাগে কৰ্মীসকলৰ মাননি আৰু সহায়িকাসকলৰ 3200 টকা আছিল এতিয়া অলপ বৃদ্ধি কৰিছে প্ৰায় 4000 টকা হৈছে সাগে ৰাজ্য চৰকাৰে বৃদ্ধি কৰাৰ পিছত এতিয়ালৈকে বহুতে লাভ কৰা নাই অংগনবাড়ী কৰ্মীসকলে যেহেতু গাঁৱৰ সকলো মানে শিশুৰ স্বাস্থ্য মানে জড়িত সকলোবিলাক লাগি থাকিব লগা হয় তেওঁলোকে গাঁৱৰ বিভিন্ন ধৰণৰ অন্য কাম ভ্যাকচিনেশনৰ কাম ইত্যাদিতো লাগি থাকিব লগা হয় গতিকে তেওঁলোকৰ মাননি বৃদ্ধি হোৱাটো এটা নিৰ্দিষ্ট দৰকাৰী বিষয় অংগনবাড়ীৰ কৰ্মী আৰু সহায়িকা বাইদেউসকলে গাঁৱৰ স্বাস্থ্য আৰু পুষ্টিৰ মানে যেটো নিম্ন স্তৰৰ হেতুৰ ভিত্তি হয় গতিকে আপুনি কাম নকৰিলে শিশুৰ পুষ্টি গৰ্ভৱতীৰ যত্ন টিকা প্ৰক্ৰিয়া ইত্যাদি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া ব্যাহত হৈ যায় গতিকে আপোনালোকৰ মাননিৰ কথা চৰকাৰে চিন্তা কৰাটো অত্যন্ত প্ৰয়োজন কিন্তু কামৰ লগত আপোনালোকৰ যি মাননি হে মাননি মিল নাই বছৰ ধৰি কাম কৰি আহিছে কিন্তু আপোনালোকৰ প্ৰমোশন নাই পেনশন নাই তথাপিও সমাজৰ বাবে অক্লান্তভাৱে কাম কৰি আছে এই সকল কৰ্মী আৰু সহায়িকা বাইদেৱে কিন্তু তেওঁলোকক সেইভাবে সন্মানৰ প্ৰয়োজন আছে চৰকাৰে তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ প্ৰয়োজন আছে এই ভিডিঅটো দেখিনিয়ে আনিছো পিছলৈ আমি আকৌ চেষ্টা কৰিম আপোনালোকৰ বিভিন্ন সমস্যাবিলাক তুলি ধৰিবলৈ আপোনালোকে এই ভিডিঅটো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো মই অংগনবাড়ী কৰ্মীসকলৰ যিকোনো আপডেট এই চেনেলটোত আনি থাকো নতুন আপডেট আহাৰ লগে লগে আপোনালোকে পাই যাব এই ভিডিঅটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আপুনি লগে লগে আপডেটবোৰ পাব